ঢেকীয়াখোৱা নামঘৰলৈ ওলাইছোঁ এওঁক মানে সেৱা কৰি লৈছোঁ। ঢেকীয়াখোৱা নামঘৰৰ এয়া গাড়ীত গৈ আছোঁ আৰু আপোনালোকক মানে মই ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে এটাই ক'ম মানে আমি মানে বহুত বিশ্বাস কৰোঁ আমি একদম প্ৰথমৰ পৰাই মাৰ লগত অকণমানিৰ পৰা সেইডোখৰ ৰাস্তাটোত খোজকাঢ়ি আমি মানে ঢেকীয়াখোৱা নামঘৰলৈ গৈছিলোঁ। এতিয়াতো বহুত মানে বেটেৰী হ'ল অটো হ'ল এনেকুৱা হ'ল মানে আৰু আমি মানে এনেকৈ নামঘৰলৈ মানে বহুত প্ৰমাণ পাইছোঁ। মই বিশেষকৈ বহুত প্ৰমাণ পাইছোঁ ঢেকীয়াখোৱা নামঘৰলৈ মই প্ৰতি বছৰে যাওঁ। সেয়েহে আপোনালোকক ক'লোঁ মানে আপোনালোকে আচলতে বিশ্বাস কৰিলেই মূলধন নহয়নে, আৰু বিশ্বাসেই মেইন। মানে আমি মানে মই মানে বিশেষকৈ আৰু মাৰ মানে আমি বহুত বিশ্বাস কৰোঁ আৰু তেনেকৈ পাইছোঁ। সেইটো আপোনালোকে যদি তেনেকুৱা মানে বিচাৰে তেতিয়া ঢেকীয়াখোৱা নামঘৰলৈ যাব পাৰে। সেয়েহে মানে প্ৰতি বছৰে মই যাওঁৱেই, যেনে তেনে হ'লেও যাওঁ। এয়া মানে কি হ'ব, এতিয়াতো আৰু কোনো মানে নাই মানে যাব লগা তেনেকৈ। আমি সেইকাৰণে বেটিয়ে মই বাছতে গ'লোঁ। আজিকালি একদম সহজ মানে বাছত যাব পাৰি। বাছত গৈ পিনি আজিকালি বেটেৰী তাতে পায়েই। ধন্যবাদ।